Good evening everyone. আজি হৈছে 9 তাৰিখ 9 জুন। আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে। খুব সিম্পল হয় আমি বাৰ্থডে সেলিব্ৰেট কৰি আছো। মই ঘৰতে হোমমেড কেক এটা বনাইছিলো আৰু হেতুৱে এতিয়া কাটিং কৰিম আৰু এয়া আছিল আমাৰ বাৰ্থডে ব্লগ। আৰু আজি হৈছে অন্য এটা দিন। আজি হৈছে ষষ্ঠী। আমাৰ বেংগলী এটা ৰিচুৱেল থাকে জামাই ষষ্ঠী বুলি। জামাইক নিমন্ত্ৰণ কৰা হয় আৰু আম গাখীৰ এইবোৰ নানান ধৰণৰ খাদ্য দিয়া হয় আৰু আশীৰ্বাদ দিয়া হয়। নতুন বিচনীৰে আশীৰ্বাদ দিয়া হয় আৰু বিচনীখন অবভিয়াছলি তালৰ হ'ব লাগিব, যে তালৰ যিখন পাতেৰে যে বনাই বিচনী সেই বিচনী হ'ব লাগিব। আৰু কিছু ৰিচুৱেল থাকে, শাহুৰিক কাপোৰ দিব লাগে আৰু শহুৰ দেউতাকো কিবা এটা দিব লাগে আৰু তাৰ এগেইনষ্টত জামাইকো কিবা দিব লাগে আৰু ছোৱালীকো দিলেও হয় নহ'লেও হয়, যোনে পাৰে দিয়ে যোনে নোৱাৰে নিদিয়ে। আৰু আমি খুব সিম্পলকৈ পাতি আছোঁ জামাই ষষ্ঠীটো, কাৰণ ষষ্ঠী বুলি ক'লে আৰু বহুত বেছিকৈ নীতি নিয়ম থাকে, বহুত পূজা কৰিবলগীয়া থাকে নদীত, কিন্তু সেইবোৰ আমাৰ স্কিপ হৈ গ'ল কিয়নো আমাৰ ঘৰত দুটাকৈ বাচ্চা আছে। সম্ভৱ নহয় যে নদীত যাই তাৰপিছত ইমানবিলাক ৰিচুৱেল কৰিব। তো একেবাৰে চিম্পল হয়, যিখিনি নকৰিলে নহয় সেইখিনিয়ে কৰি আছে। মায়ে এতিয়া আশীৰ্বাদ দি আছে। নতুন বিচনী, এইখন তালৰ বিচনী, আমি তালৰ পাখা বুলি কওঁ বেংগলীত। আৰু যিসকলে বেংগলী কালচাৰৰ লগত জড়িত বা বেংগলী ৰিচুৱেলৰ লগত জড়িত তেওঁলোকে জানিব জামাই ষষ্ঠীটো বেংগলী পৰম্পৰাৰ এটি অন্যতম পৰম্পৰা আৰু অন্যতম এটা জামাইক আভ্যৰ্থনা কৰাৰ এটা নিয়ম। আৰু এই দিনত আম কঁঠাল থাকে, সেইকাৰণে আম কঁঠাল জাম লিচু এইবিলাক জামাইক খাবলৈ দিয়া হয়। আৰু তাৰ লগতে মাছ মাংসটো থাকেই আৰু দৈটো মাষ্ট, দৈটো থাকিবই লাগিব। আৰু যিটো মিঠা দৈ সেইটোহে খাবলৈ দিয়ে, কাৰণ আমৰ লগত খায়, মিঠা দৈয়ে খায়, টেঙা দৈ নাখায় আমৰ লগত, সেইকাৰণে। তো গাখীৰো দিয়ে কিছুমানে, দৈ সলনি গাখীৰো দিয়ে। আৰু এয়া আমাৰ গিফ্ট দিয়াৰ পৰম্পৰা হৈ গ'ল। আৰু মায়ে কিন্তু মোৰ হাজবেণ্ডক এইবাৰ কাপোৰ দিয়া নাই, পইচা দিছে। তেওঁক কৈছে যি কিনি ল'বা তুমি নিজৰ পচন্দ অনুযায়ী। আৰু এতিয়া সি খাই আছে, সি অকল এটা আমহে খাব কিয়নো সি দৈ খাইছে। যেতিয়া ভাত খাইছিলে তেতিয়া মাছ মাংসৰ লগত দৈও দিছিলে, মায়ে খাইছিলে। এই মিনি ব্লগটো শ্বেয়াৰ কৰিলোঁ।